আৰু সকলোকে নমস্কাৰ। কাৰণ আজি মই বহু দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলোৱে মৰম দিব, লগতে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু সকলোৰে যাতে এই বছৰটো যিসকলে নিজৰ মনৰ কামনা পূৰণ হয় তাকে মই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। লগতে মোৰ কাৰণেও আপোনালোকে প্ৰাৰ্থনা কৰিব যাতে ময়ো সুস্থ থাকোঁ, হেল্ডি থাকোঁ। বাকী বিহু আহিল, আমাৰ অসমীয়াৰ মাঘ বিহু, আদৰৰ মাঘ বিহু আহি আছে আৰু মাঘ বিহুৰ কাৰণেও প্ৰস্তুতি চলি আছে ঘৰত। আৰু মাঘ বিহু বুলি ক'লে মানে কিবা এটা বেলেগ আৰু এনজয়, আৰু বহুত মানে ভাল লাগে একচুৱেলি মাঘ বিহু বুলি ক'লে। আৰু মাঘ বিহুৰো প্ৰস্তুতি চলি আছে ঘৰত। বাকী কাম কাজো কৰি আছোঁ। এতিয়া মই ভিডিঅ'টো শ্বুট কৰিও আছোঁ, বাট মই কিটচেনত খানা বনাই থৈছোঁ। এতিয়া বেঙেনা ফ্ৰাই কৰি আছোঁ। তথাপিতো ভাবিলোঁ যে ভিডিঅ' অলপ শ্বুট কৰি লওঁ, নহ'লে শুই আছে আৰু উঠাৰ পিছততো জানেই আৰু বাচ্ছা উঠাৰ পিছত কিমান কি ভেজাল। তাৰপিছত গতিকে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁৱে সেইকাৰণে। আৰু আপোনালোকক দেখাম বিহুৰ ব্লগ, আপোনালোকে মৰম দিব আশা কৰোঁ। আৰু ব'লক এতিয়া ভিডিঅ'টো এনজয় কৰোঁ। আজি হ'ল নেক্সট ডে আৰু আজি উৰুকাৰ ৰাতিপুৱা। আৰু আমি এতিয়া বেটা আৰু মই সি তাতে খেলি আছে। আৰু বেটা আৰু মই এতিয়া ভেলাঘৰৰ তলত আহিছোঁ। আৰু আমাৰ এইটো ভেলাঘৰ গোটেইখিনি এতিয়া ৰেডি। এয়া আপোনালোকক দূৰৰ পৰা দেখাইছোঁ। এয়া তাৰ তলত আমি আজি ৰাতি ভোজ ভাত খাম সকলোৱে মিলি। আৰু ইয়াত আমি জুই ধৰিব লাগিব, যি খানা বনাম তাতে বনাব লাগিব। তো আপোনালোকক যিখিনি আৰু উৰুকাৰ প্ৰস্তুতি চাগে সকলোৰে চলি আছে, আৰু যিখিনি পাৰোঁ মই আপডেট আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰি যাম। আজি উৰুকা বুলি স্পেচিয়েল ব্লগ বনোৱা গৈছে, যিহেতু মোৰ ৰেগুলাৰ ব্লগ বনোৱাই নহয়। কেতিয়া বনাওঁ মই নিজেই নাজানো, পাহৰিয়ে গৈছোঁ। আৰু গতিকে আজি বনাইছোঁ, আৰু যিখিনি পাৰোঁ আপোনালোকক মই ধুনীয়াকৈ দেখাই থাকিম আৰু লগ পাই আছোঁ। ৰাজহুৱা খানা আছে আৰু আমাৰ বাচন বৰ্তন আমাৰ তাত থাকে, আৰু এয়া বাচন বৰ্তন উলিয়াব আহিছে। এয়া দেউতা আহি পালে আমাৰ ঘৰত। বিহু বুলি মায়ে পিঠা পনা দি পঠাইছে। আৰু মানে হাজাৰ নিজৰ ঘৰত বনাওঁ আৰু মায়ে দি পঠোৱা বস্তুখিনি এটা বেলেগ মানে। তাকে দেউতাই লৈ আহিলে আৰু মই চাই আছোঁ মায়ে কি দিছে, কি দিয়া নাই তাকে। আৰু পিঠাও মই ভাবিলোঁ যে পিঠা যিহেতু খোৱা নাই, আমাৰ ইয়াত বনোৱা হোৱা নাই, আৰু মায়ে ধুনীয়াকৈ পিঠা দিয়াৰ কাৰণে আৰু মানে পায়ে লগে পিঠা খাই আছোঁ। তাকে দেউতাক কৈ আছোঁ তিলেদি বনাইছে নে মিঠাই দি বনাইছে। তুমি খোৱা তিলৰ পিঠা চৰ্দি নালাগে আৰু খাই কিনেও মানে বহুত ভাল লাগিছে। তাকে কথা পাতি আছোঁ। খানাৰ কাৰণে গোটেইবিলাক ৰেডি কৰিছোঁ। আৰু এইটো হৈছে ছাগলীৰ মাংস, আৰু এইটো বনাব মায়ে। আৰু এইটো হৈছে পৰ্ক, আৰু এইটো হৈছে ব্ৰইলাৰ চিকেন, এইটো মাছ, আৰু ইয়াত কণী আছে। আৰু বাকী এইবিলাক বাহিৰত জুইটো ধৰিবৰ কাৰণে ৰেডি কৰিছে। বাকী আপোনালোকক দেখাই আছোঁ সকলোবিলাক। আৰু এতিয়া ফাৰ্ষ্ট মই এতিয়া চিকেনটো ফ্ৰাই কৰোঁ, আৰু এইটো চুঙাত দি চাগে বনাব হাজবেণ্ডে। বাকী এইটো মাছটো বিলাহী দি বনোৱা যাব, আৰু এইবিলাক বাকী চলি থাকিব। এতিয়া ষ্টাৰ্ট কৰোঁ মই কিটচেন গৈ কিনে। মাছটো ফ্ৰাই কৰি লওঁ নেকি, হয় এতিয়া চিকেনটো মই ধুনীয়াকৈ বনাম। এইটো মেৰিনেট কৰোঁ, মেৰিনেট কৰি কিনে অলপ টাইম থৈ দিম। তাৰপিছত মেৰিনেট হয় মানে মাছটো ফ্ৰাই কৰিম মই এতিয়া। আৰু এতিয়া ব'লক কিটচেন যাওঁ, লেটছ গ'। এতিয়া মই কেৰাহীটো পাতি লওঁ। পৰ্ক পুৰিব লাগিব তাতে। এতিয়া আমাৰ মানে কি কৰি আছে, এইখন কিহৰ হয় আমাৰ যিহেতু যোগাৰ নাই। এইখন ফ্ৰিজৰ ৰেক হয়, ফ্ৰিজৰ ৰেকখন এতিয়া এনেকুৱাকৈ কটাৰী দি প্লাষ্টিকটো হেদাই আছে। এতিয়া এলুমিনিয়ামটো হেৰি কৰিছে। এতিয়া ইয়াত আমি পৰ্ক পুৰিম, আৰু বেটাই পুৰা হেল্প কৰি আছে। কৰিছানে? কৰা আমি হেপী বিহু কোৱা। আচ্ছা, একদম জল্দি কৰা, হেল্প কৰি দিয়া তুমিও, হেল্প কৰা। এতিয়া আমাৰ ৰেডি হৈ গ'ল। এয়া কি লাগিব, ইয়াত পৰ্ক বইল হৈ আছে, একদম কুঁৱলীৰ কাৰণে একোৱে দেখা নাপায় ৰে। আৰু এয়া আমাৰ বেটা ধুনীয়াকৈ গান শুনি আছে।
টেষ্টি হৈছে বাছা সঁচাকৈ পিঁয়াজটো কম হ'লো বাপৰে তুমি নেক্সট ইয়াৰ খাবা অ'কে বঢ়িয়া হা বঢ়িয়া এইটো তোমাৰ Maximum na lagi. Itu chin pieces. Kayak beshi hala. Chin pieces. এয়া আমি উৰুকাৰ ৰাতি সকলোৱে মিলি কিনে এসাঁজ ওচৰৰে কেইঘৰমান লগ লাগি আমি খানাটো খালোঁ আৰু বহুত ৰাতি হৈ গৈছে এতিয়া চাগে ভাতটো আমি 1মান বজাত খাই আছোঁ আৰু মানে ভাত পানী বনাব যাওঁতেও দেৰি হৈছে সেইটো কাৰণে খোৱা লোৱা কৰোঁতে দেৰি হৈ গ'ল তথাপিতো মানে নাহিলেও নহয় ভালো নালাগে ন আহিমকৈ ভাবি আছিলোঁ সেইকাৰণে মানে বেটাক থৈ আহি কিনে ভাতটো খাব আহিছোঁ জল্দি খাই মানে পূৰা দৌৰা দৌৰিকৈ মই গুচি আহিলোঁ এতিয়া যাব ওলাইছোঁ পথাৰত মেজিৰ তলত খৰাই লৈ কিনে আৰু বেটাও ৰেডি হৈ গৈছে এতিয়া বেছি ইয়াতে কথা পাতি নাথাকোঁ অলৰেডি লেটে হৈ গ'ল আৰু তাতে গৈ কিনে আপোনালোকক লগ পাই আছোঁ এয়া মেজিৰ তলৰ পৰা আহি এয়া জলপান খাব ল'লোঁ বিহুৰ জলপান বুলি ক'লে এটা সুকীয়া সোৱাদ আৰু খাবলৈ সঁচাকৈ বহুত ভাল হৈছে আৰু এতিয়া ভিডিঅ'টো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ টাইম বহুত কম গতিকে এতিয়া 2টাই বাজিল আৰু আমি এতিয়া বেলকুনা গৈ আছোঁ বিহু বুলি ভাত খাব মাতিছে আমি 3জন ওলাইছোঁ মা দেউতা যোৱাৰ কথা আছিল বাট ঘৰত আলহী আহিছে কাৰণে নাযায় আৰু আমি এতিয়া যাম আৰু এতিয়া বেটাক ককাক বাই বাই দি আছে বাই বাই দিয়া বাই বাই আৰু আপোনালোক আমি বেলকুনা পোৱাৰ পিছত লগ পাই আছোঁ আহি পাই কিনে মমো এটা আহা আৰু এতিয়া আমাৰ পোহৰ কিমান ডাঙৰ হ'ল এয়া পোহৰে বাঢ়ি বজাই দেখাই দিব হা এতে বহাই দিম দিয়া বাঢ়ি বজাই দেখাই দিয়া বাবা ধুনীয়া হৈছে আরে গান গাই দিয়া হেপী বিহু কোৱা এখন হেপী বিহু কৈ দিয়া নকয় আমাৰ বেটাই হেপী কয় বেটা হেপী কোৱা দিয়া ইহঁতে পুৰা খেলি আছে পুৰা এতিয়া জাগা পাইছে ন খেলি আছে কিমান খেলি আছে আমি যিহেতু ভাত খোৱা টাইমতে গৈ পালোঁ গতিকে আমি লগে লগে ভাতে খাই দিলোঁ আৰু বৌৱে আৰু মায়ে মিলি কিনে বহুত ঢেৰ বনাইছে আৰু খাবৰ কাৰণেও বহুত মানে টেষ্টি হৈছে আৰু ভাতটো বহুত ধুনীয়াকৈ খোৱা গ'ল খোৱা লোৱা হৈ গ'ল আৰু এতিয়া ইহঁতে লাষ্ট টপচি বাকী ঠাণ্ডা কথা আমাৰ বহুত চলি আছে বাচ্চা বহুত আহা বেটা আহা কি হৈছে তোমাৰ কি হৈছে কোৱাচোন কি হৈছে ইয়াত চোৱাচোন আইতা আছে ককা আছে চোৱা এইটো নালাগে এইটো চালাড হয় বজাই দিয়া ধুনুকে বজাই দিয়া আৰু আজি বিহু বুলি এটা চেলেঞ্জ ভিডিঅ' কৰিম হা আমি গোটেইকেইজনে ইয়াতে শাৰী পাতি বহি আছোঁ আৰু আছে বহুত কেইজন বাকী আহিবৰ কাৰণে আৰু চেলেঞ্জ ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ আপোনালোকে চাই থাকক উশাহ নোলোৱাকৈ কোনে মানে 1 2 কিমানলৈকে মাতিব পাৰে যোনে যি লেংগুৱেজত মাতে অসমীয়াতো মাতিব পাৰে ইংলিছতো মাতিব পাৰে যাৰ যি লেংগুৱেজ কমফৰ্টেবল সেনেকুৱাকৈ মাতিব পাৰে ফাৰ্ষ্ট
পাৰ্টিচিপেট হৈছে এয়া ভাইটিকৰণ ডেকা ষ্টাৰ্ট কৰিব মাতা মই চাই আছোঁ কাহিনী দিবা চুটটো দিছে এইমাত্ৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 36 36 কৈছে Mother. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 33 কৈছা 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30, 31, 32, 33, 34, 35, 37, 38. আপোনালোকে গেমটোতো চালেই মই 37 কৈছোঁ বাই 38 তাৰপিছত বৌ 33 আৰু ধুনুই 33 কৈছে তো উইনাৰ বা হৈছে 38 বা 38 হৈছে এতিয়া আমাৰ বেটাৰ কাৰণে বনোৱা ভেলাঘৰটো জ্বলাই দিলোঁ আৰু গাঁৱৰ ওচৰৰে গোটেইকেইজন আহিছে ল'ৰাকেইজন আহিছে আহি কিনে সকলোৱে মিলি কিনে আৰু অকলে অকলে এইবিলাক বস্তুটো অকলে অকলে কৰি কিনে ভাল নালাগে ন গোটেইকেইজনকে ওচৰৰ মাতি কিনে জ্বলাই দিয়া হ'ল আৰু এই প্ৰাৰ্থনা কৰিছোঁ যাতে অহাবাৰো এনেকুৱাকৈ সকলোৱে মিলি কিনে এনেকুৱাকৈ আমি এনজয় কৰিব পাৰোঁ তাৰে কামনা আৰু অহা বছৰলৈ সকলোৱে ভালে কুশলে থাকক এয়াই আমাৰ ফালৰ পৰা প্ৰাৰ্থনা